হেই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ সকলোৰে আশীৰ্বাদত। মানে পথাৰত ৰোৱা বুটি হাৰা ওলাই গৈছে গাইজ। মানে মানুহে যে ডাঙৰ হৈ যায়, মই কিন্তু সৰুহে হৈ যাই আছোঁ দে। লগবিলাকেও সকলোৱেও কয় তুমি যে সৰুহে হৈ যাই আছা। সঁচাকৈ বহুত টেনশ্যন যে, ক্ষীণাবতো লাগিবই, ঘৰৰ বহুত প্ৰব্লেম আহি থাকে। এতিয়া যাব ওলালোঁ, চাহ খালোঁ, লাল চাহ একাপ, বিস্কুট খাই কেনে আকৌ ডিউটিলৈ যাব ওলালোঁ। কাপোৰ চাপোৰ পিন্ধি ৰেডি, তেন্তে ব্লগ ভিডিঅ'টি আৰম্ভ কৰোঁ। হেমন্ত মামাই ৰাস্তাটো খুব ধুনীয়াকৈ পাক্কা কৰি দিছে। বাৰিষা হ'লেও টেনশ্যন নাই, একো প্ৰব্লেম নাই, খোজকাঢ়ি যাব পাৰি ধুনীয়াকৈ। খোজকাঢ়ি গৈ আছোঁ। আমাৰ ইয়াতে আৰু ভিতৰীয়া জেগা, গাড়ী চাড়ী নচলে, বেটাৰী গাড়ী। মেইন ৰাস্তাত গৈ পালে গাড়ীত উঠিম। চাওকচোন গাইজ, চাওক পথাৰটো ইমান ধুনীয়াকৈ সেউজীয়া হৈ উঠিছে। মানে পথাৰখন ভৰি পৰিলে, সেউজীয়া হৈ পৰিলে কিমান যে ভাল লাগে। ইফালে পাহাৰ, আকাশ, পথাৰ, ইফালে আমাৰ গাঁওবোৰ, মানে ঘৰবোৰ ইমান ধুনীয়াকৈ, সঁচাকৈ খুবেই ভাল লাগে। আৰু ইফালে টেপটো চাওকচোন, পানী এনেই গৈ আছে, মানুহ নাই। গৃহস্থী ঘৰত টেপটো বন্ধ কৰি থ'ব পাৰে, আৰু সেনেকৈ টাইমৰ পানীগিলা এনে যাই থাকে। চ' গাইছে, আমাৰ ইফালে ই ৰিক্সা ৰখি আছে, গাড়ী কালিতো এৰি থৈ গৈছিলে, আজি সোনকালে আহিছে। ইফালে আমাৰ বাইদেউজনী নুমি কেনে ইয়াতে মঙলবাৰে এনে সৰুকৈ বজাৰ হয়, মানে লোকেল চব্জি পোৱা যায়। পাণ ল'বা গ'ল বাইদেউজনী, পাণখিনি দেখা পাই মানে ৰ'ব নোৱাৰি। গৰুবিলাক দৰৱ দিব আহিছে। দাদা, কি খবৰ আপোনাৰ? ভাল। চ' গাইছ, আমি ডিউটিৰ পৰা ওলালোঁ। এইবিলাক লগবিলাক, মানুহবিলাক ৰাস্তাত ছুটি হৈ গ'ল। ইফালে ইমান ধুনীয়া ধুনীয়া লোকেল চব্জি বিকিব আনিছে। বাইদেউটো ঢেকীয়া শাক দেখা পালোঁ, সেয়ে লৈ কেনে ঘৰলৈ উভতি আহিলোঁ। আজিলৈ মানে লগ পাইছোঁ নেক্সট ভিডিঅ'ত, বাই।